প্ৰত্যেকজন ট্ৰাইবেল সমাজৰ কাৰণে মই উৎসৰ্গিত কৰিছোঁ, যাতে অনাগত দিনত মই আৰু উৎসাহেৰে ট্ৰাইবেল সমাজৰ অধিকাৰৰ স্ব অধিকাৰৰ কথা, ট্ৰাইবেল সমাজৰ মাটিৰ অধিকাৰৰ কথা, ট্ৰাইবেল সমাজৰ নিজা সাংবিধানিক অধিকাৰৰ কথাবোৰক মই আগুৱাই নিব পৰাকৈ মই যাতে ট্ৰাইবেল সমাজে মোক আশীৰ্বাদ কৰে, সেইকাৰণে মই এই বঁটাটো ট্ৰাইবেল সমাজৰ কাৰণে উৎসৰ্গিত কৰিছোঁ। যিহেতুকে মোতকৈ বহু জ্ঞানী গুণী মানুহে সৰ্বভাৰতীয় ভিত্তিত এই বঁটা প্ৰদান কৰা হৈছিল, য'তে অশোক চৰণজীৰ নিচিনা মানুহ তাতে মনোনীত হৈছে। অশোক চৰণজীৰ নিচিনা মানুহে এই বঁটা পাইছে সৰ্বভাৰতীয় ভিত্তিত। যশোদা মুৰ্মুৰ নিচিনা কবিয়ে, সমাজ সেৱকে সেই বঁটাটো পাইছে। সুদীৰ্ঘ নেপালত আমাৰ ট্ৰাইবেল সমাজৰ কাৰণে কাম কৰা জনজাতীয় নেতা এজনো এই বঁটাটো পাইছে। চ' সেই লাইনত যদি চাওঁ, তেতিয়াহ'লে মোৰ কাৰণে এইটো এটা বৰ বেছি উৎসাহিত কৰাৰ কোনো প্ৰয়োজন নাই বুলি কাৰ উদ্যোগত আৰু ক'ত অনুষ্ঠিত হৈছে? এইটো দিল্লীত অনুষ্ঠিত হৈছিল। এইটো আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ এটা সন্থাৰ থ্ৰুদি এইটো বঁটা প্ৰদানটো হৈছে আৰু এইটো দিল্লীত হৈছে আৰু মাননীয় অসমৰ ৰাজ্যপাল উপস্থিত আছে আৰু ভাৰতৰ